আপনি যদি এখন সুপাৰ বাইক লয় আপোনাৰ ষ্টাৰ্টিঙে পৰিব 10-10.5 পৰা ষ্টাৰ্টিং পৰিব। চ' এখন আছে, এখন আপোনাৰ এখন আছে 19 লাখৰখন আৰু এখন আছে 14 লাখৰখন। তো দেখিছে কিমান দাম। সকলোকে নমস্কাৰ জনাই মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি কেইদিনমানৰ আগতে গৈছিলোঁ ল'ৰাৰ বাবে এখন বাইক চাবলৈ। আগৰ এটা ভিডিঅ'ত আপোনালোকে পাইছিলে, তাৰ বাইকখন বিক্ৰী কৰিলে আৰু আজি দুইটা ওলাই আহিছোঁ বাইক চাবলৈ বুলি। কিনা নিকিনাটো পাছৰ কথা বাৰু। আৰু এয়া কাষত ল'ৰা বহি আছে। মোৰ ভিডিঅ'বিলাকত কিছুমান ফকতীয়া ল'ৰাই বুঢ়ী আইতা তোৰ আৰু কাম নাই ভিডিঅ' বনাওঁ তেনেকুৱা মন্তব্যবিলাক কৰি থাকে। সময় গতিশীল জানেনে। এদিন জন্ম হ'লে মৃত্যু হ'ব লাগিব। আমি জন্ম হৈ ডাঙৰ হ'ম, ডেকা হ'ম, তাৰপিছত বুঢ়া হ'ম। সকলোৱে জীৱনলৈ এইখিনি বস্তু আহিবই। তাকে মোক সোঁৱৰাই দি ইনচাল্ট কৰিলে মনটো অলপ বেয়া লাগে। যি কি নহওক বাৰু, আমি দুইটা কথা পাতি আহি আছোঁ আৰু আহি থাকোঁতে মনতে ভাবিছোঁ যে এদিন মোৰ ল'ৰাই বিয়া পাতিব, তাৰো বয়স হ'ব আৰু মই তেতিয়া তাৰ সৈতে এনেকৈ হয়তো ওলাই আহিবলৈ নাপাম। সন্মুখত চিটত বহি এনেকৈ বেলডাল মাৰি এই সময়কণ হয়তো মোৰ জীৱনলৈ তেতিয়া নাহিব। সময় কেতিয়া কাক কলৈ লৈ যায় কোনেও নাজানে। এইফালে বসন্ত আহিছে যদিও গছত কিন্তু কুঁহিপাত এতিয়াও অহাই নাই। আৰু এই টাববিলাক দেখিছেনে, এইবিলাক কিন্তু মোক খুব আকৰ্ষণ কৰে টাববিলাকে। সি গাড়ী ৰখোৱা নাই, কৈছে গন্তব্যস্থানলৈ যাওঁ, ঘূৰি আহোঁতে যদি পাৰোঁ টাব কেইটামান লৈ যাবা বাৰু। যে কি নহওক, ল'ৰাৰ সৈতে এতিয়া কাজিয়া কৰোঁ, ধেমালি কৰোঁ, বিভিন্ন কথা পাতোঁ। কিন্তু বিয়াৰ পাছত কিন্তু এই পৰিৱেশটো নাথাকিব। তাৰ সৈতে মই কাজিয়াও কৰিব নোৱাৰিম আৰু ধেমালিও কৰিব নোৱাৰিম, এনেকুৱা যেন মোৰ লাগে আৰু। যে কি নহওক বাৰু, এনেকৈ গৈ আছোঁ সেউজীয়াৰ মাজে মাজে। খুব ভাল লাগে মোৰ এই সেউজীয়াবোৰ। এয়া যোৰাবাট আৰু এই জেগাখিনি মোৰ খুব প্ৰিয় এইটো কাৰণে যিহেতু মই এই ৰাস্তাই দিয়ে মোৰ মাৰ ঘৰলৈ যাওঁ, আপাৰ আছামলৈ। গতিকে এইখিনি খুব মই উপভোগ কৰোঁ। ল'ৰাই বিভিন্ন কথা কৈ আছে, কেনেকুৱা বাইক কিনিম, কেনেকুৱা বাইক নিকিনিম, তাৰ মানে বহুত বিৱৰণ দি আছে। মই বোলো ব'লাচোন যাওঁ, চাওঁগৈ তুমিনো কেনেকুৱা বাইক ল'বা। দেউতাককো লৈ আহিম বুলি ভাবিছিলোঁ, কিন্তু দেউতাকে ক'লে মই নাযাওঁ, মই ৰাস্তাত কৈ আহিছিলোঁ, ডেডিক লৈ আহিলে বেছি ভাল আছিলে। সি কৈছে বাইক কিনিবলৈ পইচা তুমিয়ে দিবা, গতিকে তুমি অহাটো বেছি ইম্পৰ্টেণ্ট। সেইটো হয় বাৰু। আজিলৈকে যিমানকেইখন বাইক মই দিছোঁ ল'ৰাক, সেয়া মোৰ পইচাই দিছোঁ। আৰু এখেত ঘৰত থাকিবই লাগিব। আমি তিনিওজন ওলাই আহিব নোৱাৰোঁ, যিহেতু আমাৰ ঘৰত বহুত ভাড়া ঘৰ আছে, পানী দুনি দিব লাগে আৰু ডগিটো আছে। সেইখিনিয়ে কথা আৰু বহুতে কয় আপোনাৰ মানুহজনক নানে, আপোনাৰ মানুহজনক নেদেখুৱায়, তেনেকুৱাবিলাক মন্তব্য কৰি থাকে। আৰু এটা কথা কওঁ দেই, জীৱনত আপোনালোকে কেৱল কৰ্ম কৰি যাওক। কৰ্মই ধৰ্ম বুলি কয়। যিমান কাম কৰিছোঁ হয়তো বহুত পুৰুষেও মোৰ সমান কাম কৰিব পৰা নাই। গতিকে কোনোবাই কিবা ক'লেও কেয়াৰ নকৰোঁ, তথাপিতো মনত দুখ লাগে। সেইকাৰণে মই কথাখিনি কৈ গ'লোঁ। যি কি নহওক, আহি গন্তব্যস্থান পাবৰ হৈছেই আৰু। সি বহুত কথা কৈ আহিছে, এইখন কিনিম, সেইখন কিনিম, এইখন বাইক এনেকুৱা, সেইখন বাইক এনেকুৱা। এয়া কাৱাছাকি নিনজা পাই গ'লোহি। আগৰ বাইকখনো তাৰ কাৱাছাকি নিনজাই আছিলে আৰু যিহেতু অকণমান পুৰণা হোৱাৰ কাৰণে সি বিক্ৰী কৰিলে। এইবাৰ নতুন কিবা এখন ল'ম বুলি ভাবিছে। আৰু এই কাৱাছাকি বাইকবিলাক বহুত দাম, ষ্টাৰ্টিঙে বহুত দাম। আপোনালোককো দেখুৱাম আজি কিমান দাম। চাবলৈ আহিছোঁ, লোৱাটো হয়গৈনে নহয়গৈ সেইটো বাজেটেহে ক'ব। চোৱাতনো কি আপত্তি আছে নহয়নে। আমি সকলোবিলাক বস্তুৱে চাব পাৰোঁ। লোৱা নোলোৱা সেইটো পাছৰ কথা। বলক তেনেহ'লে সকলোখিনি কৈ আছোঁ আপোনালোকক। বাইক চোৱা হৈ গ'ল, বাইক চালোঁ আমি আৰু মই এখন টেষ্ট ড্ৰাইভ ল'লোঁ। একচুৱেলি প্ৰিমিয়াম বাইকবিলাকৰ টেষ্ট ড্ৰাইভ নহয়, মানে অনলি আপ টু 500cc বাইকৰ টেষ্ট ড্ৰাইভ লৈ ইয়াতে। এই আগত এখন আছে আমাৰ, দেখাই দিয়া, যোনখন মানে কাৱাছাকি নিনজা 500। হয়, ব্লেকখন মাজৰখন, সেইখন টেষ্ট ড্ৰাইভ। মাজৰখন দুখন ল'লা নেকি? নহয়, মাজৰখন। মোৰখন পুৰণাখন, এইখন আছিলে মোৰ। আগতে মই চলাইছোঁ বাইক, মানে এইটো বেলেগ মডেলটো অলপ বেলেগ, মানে এখনটো তোমাৰ আছিলে ন? নিনজা 300, এখন নিনজা 500। আচ্ছা, আপগ্ৰেড হৈছিল। এখন চলাই চালোঁ, বৰ বেছি ভাল নাপালোঁ বাৰু, টু বি অনেষ্ট। তুমি এখন চলালা নেকি? মানে খুব ভাইব্ৰেশ্যন পালোঁ আৰু এইখন মই ভাল নাপালোঁ চলাই। আচ্ছা, যি নহওক, আৰু এনেকৈ বেলেগ বাইক চালোঁ। এতিয়া চাওক, যদি আমাৰ এতিয়া বাজেট কিনি আমি কিমান কিনি, বিকজ গম পাইছে বহুত দাম, মানে বহুত এক্সপেঞ্চিভ বাইকবিলাক। কাৱাছাকি মানে চব ছুপাৰ বাইকে থাকে, অলমষ্ট 10 লাখৰ ওপৰত চব মিনিমাম। আপুনি যদি এখন ছুপাৰ বাইক লয়, আপোনাৰ ষ্টাৰ্টিঙে পৰিব 10-10.5 পৰা ষ্টাৰ্টিং কৰিব। চ' এখন গাড়ী আহিছে ফুল ফ্লেজেড। যি কি নহওক, আৰু এতিয়া ঘৰত গৈ এবাৰ ডিছকাশ্যন কৰোঁ কি কৰা হয়, কি লওঁ। আৰু মানে এয়া এখন বৈ ল'লোঁ কোটেশ্যন, এইখন লৈছোঁ Z900 কোটেশ্যন, Z900। এইখন ভিডিঅ'ত আপোনালোকে চাবলৈ পাব সম্পূৰ্ণ। আমি চালোঁ ZX6R, Z900 চালোঁ। আৰু এয়া দেখাই দিয়া, এইখন ৰাইট ছাইডৰ এখন আপুনি দেখিছে
ৰাইট সাইড এখন আছে এখন আপোনাৰ এখন আছে 19 লাখৰখন আৰু এখন আছে 14 লাখৰখন তো দেখিছে কিমান দাম লাখ চাও এটা 19 লাখ 20 লাখ 14 লাখ 10 লাখ 13 লাখ আছে গতিকে এতিয়া হেয়া চাই ন পাউনে নৰে এফৰ্ড কৰিব আৰু মানে আপোনাক গম পাই থাকিব নেক্সট কি আমি লম বা কেনেকৈ লম গোটেইখিনি আপোনালোকক জনাম থেংক ইউ বাই বাই